ইজতিমাত অংশগ্ৰহণ কৰাটো আমাৰ বাবে বৰ ডাঙৰ সৌভাগ্যৰ কথা, সৌভাগ্যৰ কাৰণ। ইজতিমা যদি আমি ইজতিমাত যাওঁ তেতিয়াহ'লে মুছলিম শৰীফৰ এটি হাদিছত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, য'ত ইজতিমা হয়, মানুহৰ সমাৱেশ হয়, আল্লাহৰ জিকিৰ কৰাৰ বাবে সমাৱেশ ঘটে, আল্লাহক স্মৰণ কৰাৰ বাবে তাৰ সমাৱেশ ঘটে, মানুহ তাত যায় কেৱল আল্লাহৰ উদ্দেশ্যেই, আল্লাহক পোৱাৰ বাবে, আৰু আল্লাহক পোৱাৰ বাবে আল্লাহৰ পৰা কিবা পোৱাৰ আশা কৰি যাই বাবে কি হয়, লাখৰ ঘৰত মানুহ জমা হয়, 10 লাখলৈকে মানুহ জমা হয়, কিন্তু কোনো পুলিচ মিলিটাৰী প্ৰশাসন ইত্যাদি অবিহনেও সুন্দৰভাৱে হৈ হাল্লা নোহোৱাকৈ ইজতিমা সমাপ্ত হৈ যায়। কোনো বাক বিতণ্ডা নাই, হাই হাংগামাও নাথাকে, কিয়নো ইয়াত আল্লাহ পাকে বিশেষ ৰহমত ৰাখে আৰু ইয়াত আল্লাহ পাকে ফিৰিষ্টাসকলক পহৰা দিয়াৰ বাবে নিযুক্তি কৰি দিয়ে। তো য'ত আল্লাহৰ ৰহমত আহে, য'ত ফৰিষ্টা নিযুক্ত হয়, আৰু যিসকলৰ বাবে ফৰিষ্টা নিযুক্ত কৰা হয়, নিঃসন্দেহে এইসকল মানুহ সৌভাগ্যৱান হয়, ভাগ্যশীল হয়, আৰু ভাগ্যৱান হোৱাৰ বাবে আমি ইজতিমাত শিৰকাত কৰিব লাগে। মুছলিম শৰীফৰ হাদিছত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, লা ইউকাদু কওমুন ইয়াযকুৰুনাল্লাহ। কোৱা হ'ল, যেতিয়া কোনো কৌম, কোনো জাতি, কোনো সম্প্ৰদায়ে ক'ৰবাত জমা হয় আল্লাহক মনত কৰাৰ বাবে, আল্লাহৰ জিকিৰ কৰাৰ বাবে জমা হয়, সমবেত হয়, সমাৱেশ ঘটাই, কোৱা হৈছে ইল্লা হাফাতহুমুল মালাইকা। তাত আল্লাহ পাকে সেই জমা হোৱা মানুহবিলাকক, যিসকল মানুহে কেৱল আল্লাহৰ জিকিৰ কৰাৰ বাবে, আল্লাহক মনত কৰাৰ বাবে জমা হৈছিল, সমবেত হৈছিল, এইকাৰণেই আল্লাহ পাক ৰব্বুল ইজ্জতে ফিৰিষ্টা পঠিয়াই দি সেই গোটেই মজমুৱাক চাৰিওপিনৰ পৰা আল্লাহৰ ফৰিষ্টাক আল্লাহ হুকুম কৰে যে ফৰিষ্টাই যেন তেওঁলোকক চাৰিওফালৰ পৰা ঘেৰি লয়, বেষ্টনীৰ মাজত আৱৰি লয়। এইটো আল্লাহ পাকে ফৰিষ্টাক হুকুম দিয়ে, আৰু ফৰিষ্টা আহি আল্লাহৰ জিকিৰ কৰাৰ বাবে যিসকল মানুহ সমবেত হৈছিল সেইসকলক চাৰিওপিনৰ পৰা ঘেৰি লয়। এইটো আমাৰ বাবে আৰু ইজতিমাত যোৱাৰ বাবে যোৱা সকলৰ বাবে বহুত বেছি ডাঙৰ ভাগ্যৰ কথা, সৱৰ কথা, শুভ লক্ষণ। দ্বিতীয়টো হৈছে, এই যে ইজতিমাত গ'ল, ইজতিমাত যোৱাৰ বাবে, আল্লাহৰ জিকিৰ কৰাৰ বাবে, আল্লাহক মনত কৰাৰ বাবে, আল্লাহৰ আদেশ নিষেধ শিকাৰ বাবে, জনাৰ বাবে, বুজাৰ বাবে যে তাত যোৱা হ'ল, ইয়াৰ বাবে কি হয়, ওয়াগাশিয়াতহুমুৰ ৰাহমা, তাত থকা প্ৰত্যেকগৰাকী মানুহকে আল্লাহৰ বিশেষ ৰহমতে চাৰিওপিনৰ পৰা আৱৰি লয়, ঘেৰি লয়, ৰহমতে ঘেৰি লয় ইজতিমাহত যোৱাবিলাকক। 3 নম্বৰ সৌভাগ্যৰ কথাটো হৈছে ওয়ানাজ্জালাত আলাইহিমুস সাকিনা, আৰু যিসকল তাত গ'ল, তাত থাকিল, আল্লাহক মনত কৰিলে, এই সকলৰ বাবে আল্লাহ পাক ৰব্বুল ইজ্জতে প্ৰতিটো মুহূৰ্ততে সাকিনা নামৰ এক ৰহমত বৰষুণৰ টোপালৰ নিচিনা ইজতিমাত অংশগ্ৰহণ কৰা সকলৰ ওপৰত প্ৰতি মুহূৰ্ততে বৰ্ষণ কৰি থাকে। সুবহানাল্লাহ, এয়া বহুত ডাঙৰ সৌভাগ্যৰ কথা। হুৱাল্লাযী আনজালাস সাকিনাতা ফি কুলুবিল মুমিনিনা লিয়াজদাদু ঈমানাম মা ঈমানিহিম ইলা আখিৰিল আয়া। এই আয়াতটোত আল্লাহ পাকে কৈছে, আল্লাহ পাকে কি কৰে, তেওঁৱেই হুৱাল্লাযী, তেওঁৱেই আনজালাস সাকিনাতা ফি কুলুবিল মুমিনিন, মুমিন সকলৰ কলবত সকিনা নামৰ ৰহমত ঢালি দিয়ে, সকিনা নামৰ শান্তি। সকিনা মানে হৈছে এটা দিলৰ শান্তি, দিলৰ প্ৰশান্তি, আত্মাৰ শান্তি, য'ত মানুহ খুব বেছি সন্তুষ্ট হৈ যাব পাৰে। কোৱা হৈছে মুমিন সকলৰ অন্তৰত আল্লাহে কি কৰে, সকিনা নাজিল কৰে। সকিনা নাজিল কৰাৰ দ্বাৰা কি হয়, লিয়াজদাদু ঈমানাম মা ঈমানিহিম, এই সকিনা নাজিল কৰাৰ দ্বাৰা বান্দাৰ দিলত থকা, কলবত থকা যি ঈমান আছিল, এই ঈমানৰ সৈতে আৰু ঈমান বৃদ্ধি পাই থাকে। সুবহানাল্লাহ। তাৰ মানে ইজতিমাত গ'লো, তাৰ বাবে আমাৰ পহৰা দিয়াৰ বাবে, আমাৰ হিফাজতৰ বাবে, আমাৰ নিৰাপত্তাৰ বাবে আল্লাহ ফৰিষ্টা নাজিল কৰিলে, নিযুক্তি কৰিলে। দ্বিতীয়টো হৈছে আল্লাহ সকলোকে ইজতিমাত অংশগ্ৰহণকাৰীসকলক সকলো ফালৰ পৰা ৰহমতে ঘেৰি ধৰিলে, আৰু আমাৰ দিলত শান্তি দিয়াৰ বাবে সকিনা নামৰ এক ৰহমত আল্লাহ পাকে নাজিল কৰিলে। যেতিয়া সাহাবাই সকিনা সম্বন্ধে সুধিলে,
তেতিয়া আল্লাহ ৰসুলে কি ক'লে, সকিনা হৈছে মুমিনৰ অন্তৰত আল্লাহ ঢালি দিয়া এটি ৰহমত, যাৰ দ্বাৰা অন্তৰ সন্তুষ্ট হয়, দিল খুশি হয়, আত্মা প্ৰশান্ত হয়, আৰু ইয়াৰ দ্বাৰা লিয়াজদাদু ইমানা মা ইমানিহিম, বান্দাৰ দিলত ইমানৰ সৈতে ইমান বৃদ্ধি পাই থাকে। তাৰমানে আল্লাহৰ জিকিৰ কৰাৰ বাবে য'তেই আমি জমা হওঁ, সমাৱেশ যদি ডাঙৰ হয়, আল্লাহ পাকেও আমাৰ আলোচনাবোৰ ডাঙৰ সমাৱেশত কৰে। ওয়াযাকাৰাহুমুল্লাহু ফী মান ইনদা, আমি য'ত জিকিৰ কৰিছোঁ, ইস্তেমাত গৈছোঁ, সেই ইস্তেমাত নেককাৰ মানুহ জৰুৰ আছে, কিন্তু পাপী মানুহোতো থাকে, পাপী মানুহো থাকে। আমি যেতিয়া জিকিৰ কৰোঁ, আল্লাহক মনত কৰোঁ, দোৱা কৰোঁ, বা বিভিন্ন ভাল কথাবোৰ শুনো, আলোচনা কৰোঁ, তাত পাপীবিলাকো থাকে, তাত সুদখোৰ থাকে, ঘুষখোৰ থাকে, মদাহী, জুৱাৰী, ডকাইত, বদমাছ, চোৰ পৰ্যন্ত থাকে। আল্লাহ কয়, তোমালোকেতো মোৰ প্ৰশংসা কৰিলা, মোৰ জিকিৰ কৰিলা, য'ত চোৰো আছিল, ডকাইতো আছিল, য'ত মদাহী, জুৱাৰীও আছিল, কিন্তু আল্লাহ পাকে তোমালোকৰ ওপৰত তাতো সন্তুষ্ট হৈছে। সন্তুষ্ট হৈ কি কৰিছে? ওয়াযাকাৰাহুমুল্লাহু ফী মান ইনদা, আল্লাহ তোমালোকৰ আলোচনা এনেকুৱা এখন মজমুআত কৰিছে, এনেকুৱা এখন ইস্তেমাত কৰিছে য'ত কোনো পাপী নাই, অৰ্থাৎ ফিৰিস্তাৰ মজমুআ। ওয়াযাকাৰাহুমুল্লাহু ফী মান ইনদা, আৰশত ফিৰিস্তা থাকে, আল্লাহ ফিৰিস্তাৰ লগত ইস্তেমাত অংশগ্ৰহণ কৰা সকলৰ আলোচনা বিলোচনা কৰি থাকে। তাৰে বাবেই আমি সামান্য পৰিমাণৰ জীৱনৰ পৰা সময় উলিয়াই এই সুন্দৰ পবিত্ৰ মকবুল ইস্তেমাবিলাকত শিৰকাত কৰিব লাগে, অংশগ্ৰহণ কৰিব লাগে।